গুৱাহাটী পৌৰ নিগমৰ পৰা বিভিন্ন ধৰণৰ কাম আমি যোৱা 2022 চনৰ পৰা আমি কৰি আছোঁ। বিভিন্ন ধৰণৰ কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু কিছু কাম আমি আকৌ এতিয়া নতুনকৈ আমি লৈছোঁ। প্ৰথমবাৰৰ বাবে গুৱাহাটী প্ৰতিটো ৱাৰ্ডত আমি এটা হাইমাছ লাইট আমি দিম, য'ত গুৱাহাটী পৌৰ নিগম আজিলৈ কৰা নাই। পাব্লিক টয়লেট আজিলৈ গুৱাহাটী পৌৰ নিগমৰ পৰা হোৱা নাছিলে। আমি 60টা ৱাৰ্ডত 60টা পাব্লিক টয়লেট আমি বনাবলৈ সক্ষম হ'লোঁ। এতিয়া আমি যিবিলাক ক্লাব আছে, মহিলা সমিতি আছে, উন্নয়ন সমিতিৰ কাৰ্যালয় আছে বা নামঘৰ আছে, মন্দিৰ আছে, সেইবিলাকৰ তেওঁলোকৰ মানে এৰিয়াৰ ভিতৰত বা তেওঁলোকৰ প্ৰাংগণত আমি পাব্লিক টয়লেট বনাই দিয়াৰ কাৰণে আমি এটা পৰিকল্পনা কৰিছোঁ। ইয়াৰ লগে পোনপ্ৰথমবাৰৰ বাবে যি বিদ্যালয়ত ছাত্ৰী আছে বা ছাত্ৰী আৰু ছাত্ৰ দুটা একেলগে পঢ়িছে, সেই প্ৰথম অৱস্থাত আমি 10খন বিদ্যালয় ল'ম, য'ত আমি তাৰ লগত ৰাজহুৱা শৌচালয় আমি তেওঁলোকক নিৰ্মাণ কৰি দিম। তো এনেধৰণৰ বিভিন্ন ধৰণৰ ৰাস্তা ঘাট আমি নিৰ্মাণ কৰি আছোঁ, কমিউনিটি হলটো আমি নিৰ্মাণ কৰিছোঁ। তো এনেধৰণৰ চিন্তাৰ চৰ্চাৰে আমি আগবাঢ়িছোঁ। আৰু যদি আমি কৰিব পাৰোঁ, যদি পইচা পাতি ঠিক সময়মতে ভালকৈ আহে, তেনে প্ৰতিটো ৱাৰ্ডত এটা আমি পুথিভঁৰাল বনোৱাৰ কাৰণে ব্যৱস্থা আমি কৰাৰ কাৰণে ৱাৰ্ডৰ প্ৰতি যেন পঢ়া শুনাৰ ক্ষেত্ৰত মন দিয়ক। বহুতে আজিকালি মোবাইল চাই, টিভি চাই, ল'ৰা ছোৱালী ভাল কিতাপ এখন যেন পঢ়িব পাৰে, তাৰ কাৰণে এটা চিন্তাৰ চৰ্চা এটা আমি কৰিছোঁ। তো নিশ্চয়কৈ প্ৰতিটো ৱাৰ্ডত এইটো আমি লাইব্ৰেৰী দিব পাৰোঁ। আমাৰ কিছু আছে বাধকতা আছে, কিছু সেইবিলাক চাই নেওচি যদি আমি লাইব্ৰেৰী আমি দিব পাৰোঁ, তো নিশ্চয়কৈ পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ গুৱাহাটীবাসী ৰাইজৰ ল'ৰা ছোৱালীখিনি ধাউতি মিলিব আৰু সহজে তেওঁলোকে কিতাপখন পাবলৈ পাৰিব। পৰৱৰ্তী সময়ত সেইটো আমি এটা অনুষ্ঠানলৈ আমি মানে হাতত দিম, তেওঁলোকে যেন পৰিচালনা কৰিব পাৰে। তো এনেধৰণৰ চিন্তাৰে কৰিছোঁ। আৰু বিশেষভাৱেতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীক লৈ বহুতো আমাৰ চিন্তাৰ চৰ্চা কৰিছে। ইতিমধ্যে আমি প্ৰতিটো বাইলেণ্ডত আমি প্ৰায় 84 কোটি টকাৰে প্ৰায় 20,000 নতুন লাইট আমি লগাবলৈ আমি আগবাঢ়িছোঁ। ষ্ট্ৰীট লাইট তো ইতিমধ্যে 6,000 লাইট আমাৰ জ্বলিলে। আজি গধূলি মোৰ ৱাৰ্ডত প্ৰায় 12টা বাইলেণ্ডত আমি যে ইয়াৰ ট্ৰায়েল এটা আমি দিম, ট্ৰায়েল আমি কৰিম যে কেনেকৈ লাইট খুব ধুনীয়া লাইট ধুনীয়াকৈ। আৰু আগন্তুক দিনত আৰু য'ত হোৱা নাই বা য'ত কাৰোবাৰ যদি বাইলেণ্ড যদি সোমোৱা নাই, তাতো আমি লাইটৰ ব্যৱস্থা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।